हेलो स्टूडेंट्स आহি পৰিছে হায়াৰ সেকেন্ডাৰীৰ এডমিট কাৰ্ড তো এই এডমিট কাৰ্ডখন বহুতে হয়তো পাইছে বহুতে হয়তো পোৱা নাই আগন্তুক সময়ত পাবলৈ গৈ আছে অতি সোনকালে তো এই এডমিট কাৰ্ডত বুজিবলগীয়া কিছুমান কথা আছে সেইখিনি মই বুজাম আৰু কিহৰ কাৰণে বুজিবলগীয়া আছে কাৰণ বহুতো ছাত্ৰ ছাত্ৰী কি হয় এডমিট কাৰ্ডখন লৈ গৈ তেওঁলোকে বহুতো ভুল কৰি বহি থাকে যাৰ ফলত বহুত সময় দেখা যায় যে তেওঁলোকৰ ৰিজাল্টটো হাত দেৰি হয় বা কেতিয়াবা খেলিমেলি হয় আৰু কিছুমান তো সেই কাৰণে আমি এডমিট কাৰ্ডখনৰ বুজিব লাগিব তো এডমিট কাৰ্ডখনৰ লগতে কিছুমান ইনষ্ট্ৰাকচনো দিয়া হৈ আছে তলত সেই ইনষ্ট্ৰাকচনো খুবেই ইম্পৰ্টেণ্ট কিছুমান তাত ৰুল দিয়া হৈ আছে এক্সাম ৰিলেটেড আমি কাট এক্সামত গৈ কি কৰিব লাগিব নালাগিব সেই গোটেইখিনি ইয়াত দিয়া হৈ আছে তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো এডমিট কাৰ্ডখন তোমালোকে দেখিছা ইয়াতে তোমালোকৰ নামটো থাকিব তোমালোকৰ ইয়াতে মা আৰু দেউতাৰ নামটো থাকিব নেক্সট থাকিব ৰোলটো থাকিব তোমালোকৰ নেক্সট থাকিব নাম্বাৰটো থাকিব ৰোল আৰু নাম্বাৰটো অলপ বেলেগ থাকে তাৰপিছতে আমাৰ ফটোখন ইয়াত থাকিব তোমালোকৰ নেক্সট আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব তাৰপিছত সেশন থাকিব তো সেশনটো মানে তোমালোকৰ যোনটো মানে ধৰা ফাৰ্ষ্ট ইয়াৰটো ৰেজিষ্ট্ৰেশ্যন হৈছিলে ন 2024-2025 সেইটো সেশন হ'ব আৰু ইয়াতে এপিয়াৰিং এজ ৰেগুলাৰ হৈ গ'ল এইখিনি আছে মেইন বস্তু আৰু তোমালোকে ছাবজেক্টবিলাক তলত লিখা থাকিব কোৰ ছাবজেক্ট ইংলিছ আৰু আছামী মাছ আৰু ইপিনে ইলেক্টিভ ছাবজেক্ট তোমালোকৰ কি আছে সেইখিনি লিখা থাকিব তো এইখিনি আছিলে মোটামুটি এডমিট কাৰ্ডখন এতিয়া আমি চাম ইনষ্ট্ৰাকশ্যনখিনি কি আছে তো ইনষ্ট্ৰাকশ্যনখিনি দিছে to appear in this exam carrying of registration certificate and admit card to the examination hall is compulsory and sitting on assigned seats is mandatory ইয়াতে কৈছে যে তোমালোকে কি কৰিব লাগিব নিজৰ এডমিট কাৰ্ডখন এই এডমিট কাৰ্ডখন আৰু লগতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লগত লৈ যাব লাগিব আৰু সেইটো জৰুৰী আৰু তোমালোকৰ সেই এডমিট কাৰ্ডৰ যিটো নম্বৰ আছে সেইটো নম্বৰটো তোমালোকৰ সিটত থাকিব অলৰেডি তোমালোকে এইচএছএলচিত বহি আহিছে গম পোৱাই তো সেই সিট নম্বৰত তোমালোকে সদায় বহিব লাগিব সেইটো লিখা আছে কেৰিং অফ মোবাইল ফোনছ ইলেক্ট্ৰনিক ডিভাইচ এণ্ড এনি প্ৰিণ্টেড অৰ হেণ্ড ৰিটেন মেটেৰিয়েলছ আৰ ষ্ট্ৰিক্টলি প্ৰহিবিটেড তো তোমালোকৰ লগত নিজৰ লগত মোবাইল ফোন হওক বা ইলেক্ট্ৰনিক ডিভাইচ যেনেকৈ কেলকুলেটৰ হওক বা এনি বেলেগ প্ৰিণ্টেড কিবা যদি থাকে সেইবিলাক বা ৰিটেন মানে নকলৰ কথা কৈছে আৰু সেইবিলাক লোৱা মানা আছে নেক্সট থাৰ্ড নম্বৰ দিছে ইচ কেণ্ডিডেট শ্বেল ৰাইট হিজ হাৰ ৰোল নম্বৰ registration number, subject and stream in the specified spaces on the cover page. ইয়াতে কৈছে যে কেণ্ডিডেটসকলে কি কৰিব লাগিব নিজৰ ৰোল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ছাবজেক্ট ষ্ট্ৰীম সেইবিলাক কি কৰিব লাগিব যোনখন বহি দিয়া হ'ব তোমালোকক যোনখন বহি পৰীক্ষাত দিয়া হ'ব সেই বহিখনত ক'ৰবাত থাকিব আৰু জেগা তাতে তোমালোকে কি কৰিব লাগিব এইখিনি লিখিব লাগিব তো মই দেখাম বাৰু বহিখন কেনেকুৱা থাকে ওপৰৰ পেজ ক'ত কি লিখিব লাগে সেইখিনি মই ডিটেইল ভিডিঅ' এটা পিছত বনাম বাৰু কিন্তু এইকেইটা তোমালোকক লিখিব লাগিব নেক্সট মই যদি চাওঁ বাট নট হিজ হাৰ নেম অৰ দ্য নেম অফ হিজ আৰ স্কুল কলেজ তো ইয়াত আৰু এটা কথা লিখিছে যে তোমালোকে অকল কি লিখিব লাগিব মই ক'লোঁ ৰোল নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ষ্ট্ৰীম লিখিব লাগিব আৰু ছাবজেক্ট লিখিব লাগিব ইয়াৰ বাদে আৰু বেলেগ তোমালোকৰ নিজৰ নাম হওক বা স্কুল কলেজৰ নাম তাত লিখিব নালাগে The serial number of additional sheet used must be written on the specified space of the cover page. তো ইয়াতে আৰু এটা কথা লিখিছে যে তোমালোকে যে এডিশ্যনেল নম্বৰ মানে এডিশ্যনেল যে পেজ ল'বা এডিশ্যনেল পেজ মানে গম পাইছা চাগে যে তোমালোকৰ যোনখন বহি দিয়া হ'ব সেইখন শেষ হোৱাৰ পিছত লিখি শেষ হোৱাৰ পিছত তোমালোকে আৰু এক্সট্ৰা পাৰ্ট লোৱা তো সেইবিলাকক কোৱা হয় এডিশ্যনেল পেজ তো সেই এডিশ্যনেল পেজত কি থাকিব কিছুমান নম্বৰ থাকিব এডিশ্যনেল পেজৰো কিছুমান নম্বৰ থাকে সেই নাম্বাৰটো তোমালোকে কি কৰিব লাগিব তোমালোকৰ যোনখন মেইন বহি থাকিব তাতে লিখিব লাগিব তো ক'ত লিখিব লাগিব সেইখিনি আমি পিছত ডিছকাছ কৰিম বেলেগ এখন বহিত কেনেকৈ লিখে যেতিয়া মই ডিছকাছ কৰিম তেতিয়া সেইটো ভিডিঅ'ত মই সেইখিনি ডিছকাছ কৰি দিম পূৰা A to Z ভালকৈ ডিছকাছ কৰিম সেইখিনি বেছি ভালদৰে বুজি পাবা তেতিয়া তাৰপিছতে কৈছে যাতে কেণ্ডিডেট মাষ্ট চাইন অন দ্য ফটো বেছ এটেণ্ডেঞ্চ শ্বীট ডেট ৱাইজ এণ্ড ছাবজেক্ট ৱাইজ তো ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব এখন এটেণ্ডেঞ্চ শ্বীট পাব তেওঁলোকে মানে যেতিয়া এক্সাম হলত তেওঁলোকে এক্সাম দি থাকিব তেতিয়া এজন টিচাৰে আহি পেলাই কি কৰিব তোমালোকক এটেণ্ডেঞ্চ শ্বীটত চাইন কৰাব আৰু এটেণ্ডেঞ্চ শ্বীটটো কি থাকিব তাত ডেট এটা থাকিব মানে কোনটো ডেটত কি এক্সাম হৈ আছে সেই ডেট ৱাইজ তোমালোকে কি কৰিব লাগিব তাত ছিগনেচাৰ কৰিব লাগিব আৰু তাতে তোমালোকৰ ফটো থাকিব য'ত তোমালোকে চাইন কৰি ছিগনেচাৰ কৰিবা তাত তোমালোকৰ নিজৰ ফটো থাকিব তো ছিগনেচাৰ কৰোঁতে এটা বস্তু চাই ল'বা যে তোমালোকৰ নামটো তোমালোকৰ ফটোখন য'ত আছে তাতহে ছিগনেচাৰ কৰিবা বহুতো ছাত্ৰ ছাত্ৰী কি কৰে পৰীক্ষাত ধৰা বহি থাকেতো টেনশ্যনত থাকে বিভিন্ন টেনশ্যনত থাকে তো কি হয় বেলেগত চাইন কৰি দিয়ে কেতিয়াবা তো বেলেগক চাইন নকৰি তোমালোকে ভালদৰে চাই চিতি অলপ সময় লৈ তোমালোকে কি কৰিবা তাত নিজৰ জেগাত চহী কৰিবা
He she also put the answer script serial number in the specified portion of the attendance sheet. এতিয়া attendance sheetত কি থাকিব এটা তোমালোকৰটো সিগনেচাৰ লাগিবই হয়নে লগতে আৰু কি কৰিব লাগিব তোমালোকৰ সিৰিয়েল নম্বৰ অৰ্থাৎ তোমালোকৰ যোনখন কপি থাকিব যোনখন মেইন বহি থাকিব সেই মেইন বহি এখন সিৰিয়েল নম্বৰ থাকে এডিশনাল sheetৰ কথা কোৱা নাই কিন্তু ইয়াত দেই মনত ৰাখিবা তো যোনখন মেইন কপি থাকিব তাৰে ওপৰত এটা সিৰিয়েল নম্বৰ থাকিব মানে কপিখনৰ যে তোমালোকৰ এটা সিৰিয়েল নম্বৰ থাকে সবৰে বেলেগ হ'ব তো সেই সিৰিয়েল নম্বৰটো কি কৰিব লাগিব তোমালোকৰ যোনটো এটেন্ডেন্স sheet আছে য'ত তোমালোকৰ সিগনেচাৰ কৰিব লাগে তাতে তোমালোকৰ এই সিৰিয়েল নম্বৰটো লিখিব লাগিব আৰু সিৰিয়েল নম্বৰটো লিখোতে কি হয় অকল শুদ্ধকৈ লিখিবা কাৰণ এই তাতে যদি যোনটো সিৰিয়েল নম্বৰ লিখিবা তাক লাইক কেতিয়াবা কি হয় ধৰা ৰিক্সৰ কথা কিছুমান আছে ধৰা কেতিয়াবা বাই চান্স যদি বহিখন হেৰাই গ'ল বা কিবা এটা হ'ল তেতিয়া সেই সিৰিয়েল নম্বৰ যোগেদি তোমালোকে গম পাব যে ছাত্ৰজনৰ সেই বহিখন ক'ত আছে বা কোনটো সিৰিয়েল নম্বৰত আছে সেইখিনি তেওঁলোকে বিচাৰি উলিয়াব পাৰিব তো সেইটো বস্তু তোমালোকে ভুল কেতিয়াও নকৰিবা নেক্সট 5 নম্বৰ পইণ্টটো দিছে নো কেণ্ডিডেট শ্বেল বি এলাউড টু লিভ এক্সামিনেশ্যন হল আনটিল দ্য আৱাৰ্ছ ইজ পাছ ফ্ৰম দ্য টাইম অফ কমিটমেণ্ট অফ দ্য এক্সামিনেশ্যন তো কোনো ছাত্ৰ-ছাত্ৰীয়ে এঘণ্টাৰ আগত বাহিৰত ওলাব নোৱাৰিব কোনো ছাত্ৰ-ছাত্ৰীয়ে এঘণ্টাৰ আগত কেতিয়া বাহিৰত ওলাব নোৱাৰিব হি she must sign in the temporary leave register provided by the examination center for going to the urinal etc. তো তোমালোকৰ যদিহে বাহিৰত যাবলগীয়া থাকে ইউৰিনেলত যাব মানে পেচাব কৰিব লাগিব পাৰে তো যদি বাহিৰত যাবলগীয়া থাকে তোমালোকে কি কৰিব লাগিব এখন বহি সিগনেচাৰ কৰিব লাগিব সেই বহিখনৰ সিগনেচাৰ কৰিলে তোমালোকক যাব দিয়া হ'ব নো কেণ্ডিডেট উইল বি এলাউড টু লিভ এক্সামিনেশ্যন চেণ্টাৰ বিফ'ৰ কম্পিটিশ্যন অফ দ্য এলটেড আৱাৰ্ছ তো কোনেও সেইটো বাহিৰত যোৱাৰ কথা কৈছে ধৰা পেচাব কৰিব গ'লা সেইটো বেলেগ কথা কিন্তু কোনেও যদি বহি জমা দি বোলে মই এঘণ্টা হৈ গৈছে 2 ঘণ্টা হৈ গৈছে মই বহি জমা দি পেলাই গুচি যাম সেইটো কেতিয়াও কৰিব নোৱাৰিবা তোমালোকে পঢ়া লিখা নিলিখা 3 ঘণ্টা বহিবই লাগিব এক্সাম হলত 3 ঘণ্টা বহিবই লাগিব আৰু 3 ঘণ্টাৰ পিছতহে তোমালোকে বহি জমা দিব পাৰিবা নেক্সট আছে except the in case of the medical emergency তো কাৰোবাৰ যদি মেডিকেল ইমাৰ্জেঞ্চি হয় সেইটো বেলেগ কথা আৰু even in case of the medical emergency candidate must submit the question paper along with the answer script before leaving the examination hall যদি কাৰোবাৰ ধৰা মেডিকেল ইমাৰ্জেঞ্চি হয় তেওঁলোকে কি কৰিব লাগিব question paper আৰু answer script খন জমা দিহে তেওঁলোকে যাব পাৰিব নেক্সট আছে candidates are strictly warned against any unfair means at the examination hall room or any examination rules otherwise expulsion by the office in charge from the examination or part of their of any such offers penalties and ASSAB division 2 may determine তো কোনো ধৰণৰ যদি তোমালোকে ধৰা আনফেয়াৰ মিন্স মানে কি যদি তোমালোকে নকল চকল কৰা বা বেলেগ কিবা কৰা তেতিয়াহ'লে কি হ'ব তোমালোকক কিন্তু পেনাল্টিজ লাগিব পাৰে আৰু তোমালোকৰ ওপৰত একশ্যন লোৱা হ'ব সেইটো কথা কৈছে আৰু 7 নম্বৰ দিছে দ্য ডিচিশ্যন অফ দ্য অথৰিটি অফ ASSAB ডিভিজন 2 ইন অল দ্য এবভ কেছেছ শ্বেল বি ফাইনেল আৰু ডিচিশ্যন যোনটো হ'ব ASSABৰ ওপৰত যোনবিলাক কথা কৈছে আৰু ধৰা নকল কৰিলে বা যদি নিয়ম উলংঘা কৰা হয় তেতিয়াহ'লে আসাম হায়াৰ ছেকেণ্ডেৰীয়ে বা ASSABয়ে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তই কি হ'ব মানে মানি লোৱা হ'ব তেওঁলোকে যোনটো সিদ্ধান্ত লয় সেইটোৱে হ'ব তো এইখিনি আছিলে কিছুমান ৰুলছ এক্সাম ৰিলেটেড আগন্তুক যি HS 2026 হ'বলৈ গৈ আছে তাৰ আশা কৰিছোঁ গোটেইখিনি বুজি পাইছা তোমালোকে আৰু বাকীখিনি তোমালোকৰ এক্সামত কেনেকৈ লিখিব লাগে এটেণ্ডেন্স শ্বীটত কি লিখিব লাগে সেইখিনি মই পিছত বাৰু শিকাই দিম সেইখিনি গুৰুত্বপূৰ্ণ কথা তো এইখিনি আছিলে আৰু যিসকলে ধৰা টেষ্ট পেপাৰ বিচাৰি আছে তেওঁলোকৰ টেষ্ট পেপাৰ প্ৰেক্টিছ কৰিব টেষ্ট পেপাৰ লগা হয় তো আমাৰ এপত তোমালোকে পাই যাবা মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে টেষ্ট পেপাৰবিলাক বাই কৰিব পাৰা 3টা ষ্ট্ৰীমৰে আছে তো এইখিনি আছিলে আজি ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছে